এইবাৰ পৰীক্ষা দি সেকেন্ডাৰী ষ্টুডেণ্টখিনি আহিলে আৰু সিহঁতক কেনে শুশ্ৰূষা কৰিলো তাকে দেখাওঁ ৰ'ব। আজি মানে কথাটো এনেকুৱা, মই একচুৱেলি গমেই পোৱা নাছিলো যে সিহঁত আহিব বুলি। সিহঁতে আহিলে আৰু মই বোলো আহিছে যেতিয়া তাতে অতিথি দেৱো হ'ব। সিহঁত আহিছে আৰু যদি মই শুশ্ৰূষা কৰি নপঠাওঁ তেতিয়াহ'লে বেয়া লাগে ন। সেইকাৰণে সিহঁতক ক'লো যে ব'লা কিবা এটা সকলোৱে মিলিজুলি খাওঁ, মই পটকে চাহ একাপ বনাওঁ। এইফালে যাদৱক পঠালো কিবা এটা আনিবৰ কাৰণে আৰু আনফালে মই লাগিলো চাহ বনোৱা। চাহ পিছে আজি বৰ স্পেচিয়েল বনাইছো, একদম গোলাপ ফুলৰ পাহি, চাহপাত, চেনি কি লাগে আৰু সকলোবোৰ দিছো। লং, ইলাইচি চব দিলে, গাখীৰ দি দিছো ওপৰতে। লগতে আকৌ এইফালে কণ্টিনিউৱাছ চামুচ এখনৰ দ্বাৰা লৰাই থাকিছো, মানে তেতিয়াহে চাহটো সোৱাদ আহিব ন। আৰু উতল অহা মানে আমাৰ চাহ আজি পাই ৰেডি। পিছে চাহ বনাওঁতে মোৰ এইটো বৰ অসুবিধা, চাহখিনি লাষ্টত পৰিয়ে যায়। মানে বনাওঁতেতো নপৰে কিন্তু বাকুতে পৰি যায়। আৰু লগতে সিহঁতে চাওকচোন কিমান গাল চিপছ আনিছে, মানে পইচা মই দিছো কিন্তু দেই, সেইটো ক্ৰেডিট ময়ে ল'ব লাগিব। कौन है ये लोग कहां से आते हैं ডাঙৰ কলপাত এখন কাটি আনিলো। এতিয়া গোটেই চিপছখিনি ফালি লৈ আমি সকলোৱে টুকুৰা মানে গুড়ি কৰি দিছো। আৰু এতিয়া হাতৰ সহায়ত বেলচা লৰোৱাৰ পাছত এতিয়া আমি সকলোৱে খাবলৈ ৰেডি। নগাঁৱৰ নগেন আৰু গাঁৱৰ খগেনৰ পৰা মুখৰ পৰা পানী ওলোৱা নিচিনাকে মোৰো একদম পানী ওলাই গৈছে, মানে খাব মন গৈছে ন। ইমান ধুনীয়া সোৱাদ আহিছে, লগতে চাহ কাপৰ পৰা আহা কি ধুনীয়া সোৱাদ আহিছে, মানে গোন্ধ আহিছে। আৰু সিহঁতে আহিছে মানেতো মই অফক'ৰ্চ শুশ্ৰূষা কৰিম, সেইকাৰণে চাহ তাহ এনেকে মিলজুলি সকলোৱে খালো আৰু। পিছে ইমান দূৰলৈকে ভিডিঅ'টো চাইছে যদি ছাবস্ক্ৰাইব এটা কৰি দিব।